নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোক জানেনে আমাৰ প্ৰয়াত দিলীপ কুমাৰ তাহানিৰ ফেমাছ এক্টৰ দিলীপ কুমাৰ যে হিন্দু নাছিলে। দিলীপ কুমাৰৰ আচল নামটো বেলেগ কিবা এটা আছিলে। তেওঁ মুছলমান সম্প্ৰদায়ৰ হয়, ইউছুফ খান। আৰু যিটো সময়ত তেওঁ প্ৰথম পিকচাৰ বনাইছিলে সেইটো দেশ স্বাধীন হোৱাৰ ঠিক আগে বনিছিলে। আৰু সেই সময়তো মানে ব্ৰিটিছে যে ৰাজত্ব কৰাৰ যে এটা প্ৰক্ৰিয়া, যে হিন্দু মুছলমানৰ মাজত এটা কাজিয়া লগাই থকা, যিটো কাৰণে আমাৰ দেশ স্বাধীন হ'বলৈ লেট হ'ল, তাৰ ফলশ্ৰুতিত তেতিয়া তেওঁ চিন্তা কৰিলে বা তেওঁৰ হিতাকাংক্ষীবিলাকে এইটো আলোচনা কৰিলে, যদি ইউছুফ খান নামৰ যদি মই হিৰো হিচাপে কৰোঁ, তেতিয়াহ'লে সমাজত হয়তো ইমান এটা মোৰ গ্ৰহণযোগ্যতা নহ'বও পাৰে। সেইকাৰণে তেওঁৰ নামটো সলনি কৰিলে, দিলীপ কুমাৰ থলে। আৰু মই নিজেও বহুত দেৰিকৈ গম পালোঁ যে হয় তেওঁ একচুৱেলি মুছলমান, অৰিজিনেলি মুছলমান হয়। আমি এনেই আমাৰে মানুহ, হিন্দু মানুহ, এনেকৈ এটা ধাৰণা আছিলে। যি নহওক, ইয়াৰ আগত এপিছডতো মই কৈছোঁ। আগৰ এপিছডত কি কৈছোঁ সেইটো কোৱাৰ আগতে আকৌ পুনৰবাৰ আপোনালোকক আহ্বান জনাইছোঁ। আমাৰ এপিছড আমাৰ খিনি ভালকৈ চাব। আৰম্ভণিৰ পৰা শেষলৈকে আমি খুব দীঘলীয়া ভিডিঅ' নকৰোঁ। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আনকো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব, কাৰণ আমি এটা নোবেল কজৰ কাৰণে কাম কৰি আছোঁ। হয়, যোনটো কৈ আছিলোঁ, দিলীপ কুমাৰ তেওঁ মুছলমান আছিলে আৰু নামটো হিন্দু এটা নাম দিছিলে যে তেওঁৰ গ্ৰহণযোগ্যতাটো বঢ়োৱাৰ কাৰণে, কাৰণ তেতিয়া পৰিৱেশ তেনেকুৱা আছিলে। আৰু ইয়াৰ আগত এপিছডত মই কৈছোঁ যে যোৱা 11টা বছৰে আমাৰ দেশ, মানে আমাৰ যোনটো সমাজৰ যোনটো মানে মিলা প্ৰীতি, যোনটো ভাৰতীয় পৰম্পৰা, সেইফালৰ পৰা আমি প্ৰায় 50 বছৰ কিন্তু পিছুৱাই গৈছোঁ। এতিয়া মই চালি অলপতে এটা ঘটনা, এইটোক যদি মই মিলাই চাওঁ, দেখা যাব তেনেকুৱাই 50 বছৰ পিছত যেতিয়া আমাৰ আমিৰ খান, শ্বাহৰুখ খান, ছলমান খান আহিলে, তেতিয়া কিন্তু তেওঁলোকে কোনো ধৰণৰ নাম চাম চেঞ্জ কৰা নাই দেই। খান মানে খানেই আৰু তেনেকৈ নাম থলে। আৰু আমাৰ হিন্দু যুৱক যুৱতী চবে মানে একেবাৰে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকক গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ ফিল্ম ছুপাৰ ডুপাৰ হিট হৈছে, চবে এনজয় কৰিছে। 2015 আপোনালোকৰ নিশ্চয় মনত আছে, LK আদবানী ডাঙৰীয়া কৈছিলে, যিজনী অন্যতম একজন প্ৰতিষ্ঠাপক বিজেপিৰ, তেওঁলোকে LK আদবানী কৈছিলে যে ভাৰতবৰ্ষত নন অফিচিয়েল ইমাৰ্জেঞ্চি, অঘোষিত জৰুৰী অৱস্থা চলি আছে। আৰু 2015 কিন্তু আমিৰ খানে কৈছিলে যে আমাৰ পৰিয়ালত এইটো আলোচনা হৈছে যে আমি এই দেশখনত থকাটো এতিয়া ছেফ যেন লগা নাই, এনেকুৱা এটা কৈছিলে। কোৱাৰ পিছত তেওঁ তাৰপিছততো বাছ যি গদি মিডিয়া আছে, এই ভক্তসকল আছে, তো কি ধৰণে তেখেতক লৈ ট্ৰল কৰিছিলে, কি ধৰণৰ অৱস্থাত তেওঁ সন্মুখীন হৈছিলে, এই কথা বতৰাবিলাক মই ইয়াত নানো, কিন্তু আপোনালোকৰ নিশ্চয় মনত আছে। বহুত বেছি পুৰণা নহয়, জাষ্ট 10 বছৰ আগৰ কথা। অলপ মনত পেলাবলৈ চেষ্টা কৰক। আৰু সমস্যাটো আমি পটককৈ পাহৰি যাওঁ, সেইটো এটা ডাঙৰ বিপদ। সেই বস্তুবিলাক ঠিক ঠাক কৰিব ল'ব লাগিব, আৰু আমাৰ ৰাইজৰ সচেতনতাটো বঢ়োৱাটোৱে মূল উদ্দেশ্য। বম্বে ফিল্ম ইণ্ডাষ্ট্ৰী বহুত দিনৰ পৰা এটা প্ৰক্ৰিয়া চলি আছে, আপোনালোকে মন কৰিব। বম্বে ফিল্ম ইণ্ডাষ্ট্ৰী এই মানে ইউপিলৈ স্থানান্তৰিত কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া চলি আছে, কিন্তু আল্টিমেটলি এইটো ছাকচেছফুল হোৱা নাই। তো যি নহওক, অলপতে ছেইফ আলী খানৰ ওপৰত আক্ৰমণ হৈছে, পেপাৰে পত্ৰে আপোনালোকে পাইছে নিশ্চয়। অসমৰ টিভি চেনেলবিলাক যি ধৰণৰ সেইটোৰ ওপৰত আলোচনা হ'ব লাগিছিলে, তেনেকৈ আলোচনা হোৱা নাই। তো ৰাইজে কৈছে, কাৰণ আমি আগতে কৈছোঁ যে আমাৰ এজেণ্ডা ৰাইজে, আমাৰ যে ভিউৱাৰ্ছ আছে, আমাৰ ছাবস্ক্ৰাইব আছে, তেওঁলোকে ঠিক কৰে, একৰ্ডিংলি আমি কথা পাতি আছোঁ। তো এই বিষয়টোক আমি ক'বলৈ ওলাইছোঁ। ছেইফ আলী খানৰ তেওঁৰ ওপৰত আক্ৰমণ হৈছে, আৰু তেওঁ মানে এই আক্ৰমণটোৰ যোনটো মোকাবেলা, মানে হিন্দী ফিল্মত আমি দেখোঁ নহয়, ডামি ইউজ কৰে, তেওঁলোকে ডামিয়ে ফাইট কৰে, আৰু হিৰো জাষ্ট এনেই এটা প'জত থাকে। কিন্তু তেওঁৰ ওপৰত আক্ৰমণ হোৱা, তাৰপিছত একেবাৰে হস্পিটেললৈ যোৱা অটত, এই গোটেই প্ৰক্ৰিয়াটোত কিন্তু তেওঁ যে একজন হিৰো হয়,
মানে বাস্তৱতো হিৰো এইটো কিন্তু তেওঁ প্ৰমাণ কৰিছে নাম্বাৰ 1 নাম্বাৰ 2 ইয়াৰ আগতে সালমান খানৰ ওপৰত ঘৰত আক্ৰমণ হৈছিল সিদ্দিক বাবাৰ ওপৰত হেৰি হ'ল মানে তাকতো মাৰি পেলোৱা হ'ল মানে সালমানৰ খুব ঘনিষ্ঠ তেখেতক মাৰি পেলোৱা হ'ল এইবিলাক নিউজো পাইছে এই শাহৰুখ খানৰ ল'ৰা কিবা ড্ৰাগছ লৈ আৰু তেখেতক ফচোৱা হ'ল সেইটো লৈ বহুত ট্ৰল হ'ল আৰু যোনদিনাখন সৈফ আলী খানৰ ওপৰত আক্ৰমণ হ'ল তেতিয়া দেখা গৈছে অচিনাক্ত ব্যক্তি একজনে তাত মানে ঘূৰা ফেৰা কৰি আছে আৰু মুম্বাই পুলিচ মানে কি মুম্বাই পুলিচ জাষ্ট এটা থুলমূল মই আপোনালোকক এটা হিচাপ দিব বিচাৰিছোঁ য'ত 40,000তকৈ অধিক পুলিচ অফিচাৰ থাকে য'ত 1 লাখতকৈ পুলিচ কনষ্টেবল আছে তেনেকুৱা এটা চহৰ হাই এলাৰ্ট মানে এটা সিকিউৰিটি জোন আৰু ভাৰতবৰ্ষৰ এইটো হ'লগে মানে ফাইনেন্সিয়েল কেপিটেল তো বিভিন্ন কাৰণত আণ্ডাৰগ্ৰাউণ্ড ৱাৰ্ল্ড ফালনা এইবিলাক বিভিন্ন কাৰণত এইবিলাক কৰা হৈছে কিন্তু ইয়াত ডাবল ইঞ্জিন চৰকাৰ অহাৰ পিছতো আল্টিমেটলি ল এণ্ড অৰ্ডাৰৰ যোনটো কথা সেই বস্তুটো ঠিক কৰিব পৰা নাই আপোনালোকৰ নিশ্চয় আৰু এটা বস্তু মনত আছে আজিৰ পৰা জাষ্ট 5 বছৰ আগৰ কথা কৈ আছোঁ 2020 বিহাৰ ইলেকশ্যনৰ সময়তো সুশান্ত সিং ৰাজপুতৰ যে সুচাইড হৈছিলে তাৰ লগত ৰিয়া চক্ৰৱৰ্তীক জবৰদস্তি এটা হেৰি উমাই দিয়া হ'ল যেন এনেকুৱা এটা কৰিছে যে ৰিয়া চক্ৰৱৰ্তী মাৰ্ডাৰ কৰিছে আৰু ৰিয়া চক্ৰৱৰ্তীক লৈ কিমান বেয়া মানে ট্ৰল কৰিলে আৰু সেইটো সময়ত মই প্ৰবন্ধ লিখিছোঁ প্ৰবন্ধ বাকাইদা সেইটো আমাৰ অসমৰ পেপাৰত এইবিলাক ওলাইছে কিন্তু মোৰ এতিয়া সন্দেহ আছে মই যদি এতিয়া এই মুহূৰ্তত সৈফ আলীৰ ওপৰত যদি মই প্ৰবন্ধ লিখোঁ এইটো নোলায় কোনো পধ্যে নোলায় সেইটো তো গতিকে ইউটিউবত মই এইবিলাক বিষয় আলোচনা কৰিবলৈ বাধ্য হৈছোঁ আল্টিমেটলি দেখা গ'ল যে সুশান্ত সিং ৰাজপুত এই বিহাৰ ইলেকশ্যনটোক পলাৰাইজ কৰি জিকাৰ কাৰণে কাৰবাৰটো কৰিছিলে আৰু আজিলৈকে কিন্তু সেইটো প্ৰমাণ হোৱা নাই যে ৰিয়া চক্ৰৱৰ্তী এইটোৰ কাৰণে জগৰীয়া ৰিয়া চক্ৰৱৰ্তী এইটো জগৰীয়া নহয় আৰু সেইটো পিছত সেইটো প্ৰমাণ হ'ল যে এইটো সুচাইড আছিলে সৈফ আলী খানৰ ওপৰত যোনটো ঘটনা হৈছে হোৱাৰ পিছতে জি নিউজ যেটোক আমি ওৱান অফ দি টপ গদি মিডিয়া বুলি কওঁ তেওঁলোকে কি কৈ আছে জানেনে কোনো মানে ৰিয়া চক্ৰৱৰ্তীক লৈ যেনেকৈ ট্ৰল কৰা হৈছিলে ঠিক এতিয়া কোৱা হৈছে যে একজন মানুহ এনেকৈ এটা বিপদজনক এটা পৰিস্থিতি আছে সংকটময় পৰিস্থিতি আছে সেইটো সময়তে তেওঁলোকে মানে ইমান মানে তলৰ খাপৰ মানে চিন্তাধাৰাৰ মানুহ তো তেওঁলোকে কৈ আছে যে না ঘৰৰ কাম কৰা যে মহিলাগৰাকী আছে তেওঁৰ লগত নেকি কিবা এটা সৈফ আলীৰ ৰিলেশ্যন আছিলে কোৰ্ট মানে বম্বে পুলিচ বিচাৰি পোৱা নাই সেই ইনভেষ্টিগেশ্যন কিন্তু জি নিউজে এইবিলাক বকি আছে এয়া হ'ল কি অৱস্থা তাতকৈ ভয়ংকৰ কথা হ'ল ইয়াৰ আগতেও মণিপুৰ নহয় কাপুৰ বুলি মই এটা এপিছড কৰিছিলোঁ তাতো মই কৈছোঁ আপোনালোকে কোনোবাই যদি চোৱা নাই মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মণিপুৰ নহয় কাপুৰ বুলি যোনটো এপিছড কৰিছিলোঁ সেইটো আপোনালোকে অনুগ্ৰহ কৰি চাবলৈ চেষ্টা কৰিব ৰাজ কাপুৰৰ শতবৰ্ষ উপলক্ষে আমাৰ মোদী ডাঙৰীয়া তেওঁলোকক ঘৰত গৈ পালে সেইটো কিন্তু তেওঁৰ যে দিনটোত 18 ঘণ্টা কাম কৰে কাম কৰাৰ ভিতৰতে পৰিছে দেই তাত গৈ পালে আৰু সৈফ আলী খানৰ পৰা আৰম্ভ কৰি চবেই কিন্তু খুব তেখেতক ভালকৈ মানে সন্মান যাচিলে আৰু তেওঁলোকে খুব তৈলমৰ্দনো কৰিলে বিশেষকৈ সৈফ আলী খানক কৰিছে আৰু মাজে সময়ত চাব অলপতে কোনোবা এটা পেপাৰত মই এটা আৰ্টিকেল পঢ়ি আছিলোঁ যে বহিৰাষ্ট্ৰৰ মুছলমানে কিয় মানে মোদীক ভাল পায় ইমান পপুলাৰ কেলে কিন্তু ভাৰতৰ মুছলমানক লগত তেওঁ কি কৰি আছে সেইটো সম্পৰ্কে কিন্তু লেখকজনে ব্যাখ্যা কৰা নাই কাৰণ বহিৰাষ্ট্ৰৰ কথাটো এইটো তাৰ লগত জিঅ' পলিটিক্সৰ কথা আছে তাৰ লগত বিজনেছৰ কথা আছে তাৰ লগত মাৰ্কেটৰ কথা আছে তুলমূলকৈ ইমানটোৱে তো ইণ্ডিয়ান ভাৰতৰ হেৰি কেলে কিন্তু নাই ভাৰতবৰ্ষৰতো হৈ আছে এতিয়া দেখোন ৰকিবুলৰ সমষ্টিত তেওঁৰ পুতেক দেখোন হাৰিলেই য'ত নেকি 65% মুছলমান ভোটাৰ্ছ আছে ক'ৰবাত এইবিলাক সলনি হৈছে এইটো মৰমত নহয় এইটো বিশেষ পৰিস্থিতিয়ে মুছলমানক বাধ্য কৰাইছে আৰু
মোদী ডাঙৰীয়া এইটো এটা মানৱতাৰ কথা তেওঁ দেখোন বাহিৰৰ দেশত গৈ কৈ থাকে যে মই বুদ্ধৰ দেশৰ মানুহ আমি শান্তি বিচাৰোঁ এই সৈফ আলী খান যিজনে অলপ দিন আগতো এই তেওঁৰ তাত গৈ কথা পাতিছিলে মানে এনেকুৱাকৈ ক'লে যে তাতকৈ মানে ভাল মানুহ আৰু নাই পৃথিৱীত তেওঁ ভাবিছে যে এনেকৈ মস্কা মাৰি থাকিলে ছেফ হ'ব ন এইটো ভুল ধাৰণা মুছলমানে মোদীক মস্কা মাৰিলে কোনো লাভ নাই এই ঘটনাটো হ'ল ঘটনাটো হোৱাৰ আজি 50 ঘণ্টা পাৰ হৈ গৈছে মোদী কিন্তু প্ৰতি মুহূৰ্তত টুইট কৰা মানুহটো কিন্তু কোনো টুইট কৰা নাই তেখেতৰ ঘৰৰ এটা খা খবৰো লোৱা নাই তো এয়া হ'লগৈ মানৱতা তো এই ভাৰতবৰ্ষত মুছলমান বেয়া কিয় পায় মোদীক সেই কাৰণটো সেইটোৱে আপোনাৰ যোনে যিমানে ব্যাখ্যা দিয়ক বাহিৰত কেলে বাহিৰততো তেওঁ বেলেগ ৰূপত থাকে নহয় বাহিৰত বহিৰাষ্ট্ৰত মুছলমান নেতাৰ লগত চেলফি মাৰিবলৈ আলিংগন কৰিবলৈ তেওঁ আৰাম পায় কিন্তু ভাৰতবৰ্ষ ভাল নাপায় কিন্তু এইটো একদম কাৰেণ্ট টপিকছ সৈফ আলী তেওঁ খুব হেৰি কৰিলে কিন্তু এণ্ড অফ দি ডে কাম নাই মই এটা সময়ত জুহি চাওলাৰ খুব ডাঙৰ ফেন আছিলোঁ আমিৰ খানকো মই ভাল পাইছোঁ মোৰ মিছেছ সুস্মিতাও দুইজনকে ভাল পায় ময়ো ভাল পাওঁ তেনেকুৱা কথা এইটো জাষ্ট এটা কোইনচিডেণ্ট আৰু আমাৰ বিয়া হোৱাৰ আগৰ পৰাই আমি তেওঁলোকৰ ফেন যি নহওক এইটো এটা বৃহৎ বিভিন্ন অমিলৰ মাজতো এইটো এটা মিল আছে আমাৰ দুইটাৰ তো জুহি চাওলাৰক মই খুব ভাল পাওঁ তো জুহি চাওলা কিন্তু 2012ত কি কৰিছিলে এই ডলাৰ আণ্ডাৰৱেৰ মনত আছেনে ডলাৰ আণ্ডাৰৱেৰক লৈ কি ধৰণে পিঞ্চ কৰিছিলে তাৰমানে আমাৰ যে টকাৰ মূল্য কমি আছে আৰু ডলাৰ লগত ডিফাৰেঞ্চ বেছি সেইটো লৈ কৈছিলে মানে এনেকুৱা হৈ থাকিলে মোৰ কেতিয়াবা আণ্ডাৰৱেৰখন পৰিয়ে যাব এই ধৰণৰ মানে অশ্লীল কথা বতৰা তাৰপিছত এতিয়া এক্টিং কৰিছিলে ভাল লাগিছিলে এইটো বেলেগ কথা কিন্তু যাৰ মানসিকতাটো এনেকুৱা তেওঁক মই কেতিয়াও ভাল পাব নোৱাৰোঁ তাৰপিছৰ পৰা তেওঁক মোৰ ভাল নালাগে চিধা চিধি কথা আৰু চিধা চিধি কথা অমিতাভ বচ্চনে কি কৈছিলে অমিতাভ বচ্চনে সেই যে পেট্ৰল তেতিয়াতো 70 টকা আছিলে এতিয়া দেখোন 100 টকা তেতিয়া কি কৈছিলে সব গুগলত আছে চেক কৰক কিমান কৈ থাকিব আপুনি তেতিয়া তেখেতে কি কৈছিলে কিন্তু আজিৰ দিনত মানে সালমান খান আমিৰ খান শাহৰুখ খান তো বাদে দিওঁ তেওঁলোকতো মুছলমান সম্প্ৰদায়ৰ তেওঁলোকে একো ক'ব লগা এটা কণ্ডিশ্যনতে নাই এনেকুৱা পৰিস্থিতি সবকা সাথ সবকা বিকাশ এইসব বকবাস আৰু অমিতাভ বচ্চন একদম হিৰো মৰ্দ কা দৰ্দ নেই হোতা হে এনেকুৱা ধৰণৰ হিৰো এই হিৰো দেখোন আজি এটা কথা কোৱা নাই আৰু এই আমাৰ অক্ষয় কুমাৰ তথাকথিত সাংবাদিক हमारे प्रधानमंत्री आम खाते हैं क्या प्रश्न কৰা মানুহজন একো কোৱা নাই অনুপম খেৰ একো কোৱা নাই আৰু ভাৰত ৰাষ্ট্ৰই বিজেপিয়ে শাসনত যেতিয়া আমাৰ ওপৰত কাজ আপি দিয়া হ'ল কাজ আপি দিয়াৰ পিছত অসমৰ যি চেলিব্ৰিটিবিলাক সেইটো প্ৰতিবাদ কৰিছিলে মই বিশেষকৈ যতীন বৰাৰ কথা কৈছোঁ আৰু জুবিন গাৰ্গৰ কথা কৈ আছোঁ ক'ত তেওঁলোকো চেলিব্ৰিটি হয় জুবিন গাৰ্গটো সেইটোৰ প্ৰতি এই মুহূৰ্তলৈকে কোনো ৰিয়েকশ্যন কৰা নাই এয়া হ'লগৈ অৱস্থা তো গতিকে এইটো কোনো ভাল লক্ষণ নহয় মানে যেতিয়া অমিতাভ বচ্চনৰ নিজৰ গাত ওপৰত আহিব অৱশ্য তেওঁতো বহুত একদম জীৱনৰ আৰম্ভণিৰ পৰা খুব সুবিধাবাদী খুব হিচাপে চলি থকা মানুহ কিন্তু তেওঁলোকে এতিয়া আগবাঢ়ি আহি কিবা না কিবা এটা কোৱাটো উচিত কাৰণ এইটো অন্যায় হৈছে এইটো ভুল এইটো এনেকুৱা হ'ব নোৱাৰে আৰু ডাবল ইঞ্জিন চৰকাৰত যে সাধাৰণ মানুহ মাত দিয়ক চেলিব্ৰিটিকো যে সুৰক্ষা দিব নোৱাৰে সেইটো মুম্বাইৰ ৰিচেণ্ট ঘটনাই আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে যি নহওক আজি ইয়াতে শেষ কৰিছোঁ আজি আচলতে বেলেগ আৰু এজন অসমৰ চেলিব্ৰিটিক লৈ আমি আলোচনা কৰিম বুলি ভাবিছিলোঁ কিন্তু বিশেষ কাৰণত অলপ কিছু কমিউনিকেশ্যন গেপ হোৱাৰ কাৰণে আমি কৰা নাই আমি নিশ্চিতভাৱে অলপতে এইটো অসমৰ আৰু এজন চেলিব্ৰিটিৰ ওপৰতো আমি এপিছ'ড কৰিবলৈ গৈ আছোঁ তো গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আনকো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব ধন্যবাদ নমস্কাৰ